যোৱাকালি আমাৰ এটা স্পেচিয়েল ইনপুট আছিলে যে মিজোৰামৰ চাম্পাইৰ পৰা এখন গাড়ী যাৰ নম্বৰ AS10BC0616 তত নাৰ্কটিক্সৰ বস্তু অহা আৰু তাৰ লগতে এখন আৰু গাড়ীৰ ইনপুট আছিলে যোনে একেলগে এস্কৰ্ট কৰি আহি আছিলে সেইখনৰ নম্বৰ AS10J0676 এই গাড়ীখন আমি সোনাবাৰী ঘাট আমাৰ যিটো বাইপাছ আছে বাইপাছত আমি ইণ্টাৰচেপ্ট কৰোঁতে আমি থৰ চাৰ্চ কৰোঁতে আমি তাতে 40টা চাবোনৰ বাকচ পাইছোঁ যাৰ এপ্ৰক্সিমেট ৱেইট হয় 406 গ্ৰামছ অফ ছাছপেক্টেড হিৰইন আৰু ইয়াৰ লগতে আমি 5জন মানুহক আমি আটক কৰিছোঁ কামৰুল ইছলাম হালিম উদ্দিন আৰু মুন পিউ আৰু তাৰ লগতে দুগৰাকী মহিলাও আছে শৰ্মিনা পাৰবিন আৰু লানথানপুই তিনিজনৰ ঘৰ হ'ল কৰিমগঞ্জৰ শ্ৰীভূমি ডিষ্ট্ৰিক্ট আৰু দুজনৰ ঘৰ মিজোৰাম চাম্পাই ডিষ্ট্ৰিক্টৰ হয় আৰু এতিয়া আমি ইনভেষ্টিগেশ্যনত যোনটো ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজেছ আছে আমি সেইটোৰ ওপৰত কাম কৰি পেলাই তদন্তত আমি আগবঢ়াই যাম